কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰখা হ'ল বেক্টেৰিয়াৰ নাম। কিন্তু কিয়? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰখা হৈছে নতুনকৈ আৱিষ্কাৰ হোৱা এটা বেক্টেৰিয়াৰ নাম। শেহতীয়াকৈ ভাৰতৰ একাংশ গৱেষকে এটা নতুন বেক্টেৰিয়া আৱিষ্কাৰ কৰিছে। এই বেক্টেৰিয়াটোৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে ৰখা হৈছে। বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মাইক্ৰ'বায়'লজি লেবৰ অধ্যাপক বুম্বা ডেম আৰু তেওঁৰ 5জন সহকাৰী গৱেষকে শেহতীয়াকৈ এই বেক্টেৰিয়াটো আৱিষ্কাৰ কৰিছে, যাৰ নাম পেণ্টয়া টেগৰি। গৱেষক দলটোৰ মুৰব্বী বুম্বা বান্ধে কয় যে এই নতুন বেক্টেৰিয়া পৰিৱেশ আৰু মানুহৰ বাবে অতি উত্তম। এই বেক্টেৰিয়াই উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও বুম্বা বান্ধে কয় যে এটা কয়লা খনিত এই নতুন বেক্টেৰিয়া পোৱা গৈছে। ই প্ৰধানকৈ ফছফৰাছ দ্ৰৱীভূত কৰে। ইয়াৰ উপৰিও ই মাটিত নাইট্ৰজেনৰ ভাণ্ডাৰ পুনৰ ভৰাই তুলিব পাৰে। ফছফৰাছ আৰু নাইট্ৰজেন দুয়োটাই উদ্ভিদ জীয়াই থকাত সহায় কৰে আৰু উৎপাদন বৃদ্ধি কৰে। সেয়েহে গৱেষকসকলে এই নতুন বেক্টেৰিয়া পৰিৱেশ আৰু মানুহৰ বাবে উপকাৰী বুলি বিশ্বাস কৰে। গৱেষকসকলৰ মতে কবিগুৰুৱে গছ-গছনি ভাল পাইছিল। ইয়াৰ বাহিৰেও কৃষি ক্ষেত্ৰত তেওঁৰ বিভিন্ন অৱদান আছে। তেওঁ কৃষিৰ উন্নতিৰ বাবে বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। সেইবাবে এই উপকাৰী বেক্টেৰিয়াবিধৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। নিউজ টেক্স এনিটাইম 24। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰখা হ'ল বেক্টেৰিয়াৰ নাম। কিন্তু কিয়? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰখা হৈছে নতুনকৈ আৱিষ্কাৰ হোৱা এটা বেক্টেৰিয়াৰ নাম। শেহতীয়াকৈ ভাৰতৰ একাংশ গৱেষকে এটা নতুন বেক্টেৰিয়া আৱিষ্কাৰ কৰিছে। এই বেক্টেৰিয়াটোৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে ৰখা হৈছে। বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মাইক্ৰ'বায়'লজি লেবৰ অধ্যাপক বুম্বা ডেম আৰু তেওঁৰ 5জন সহকাৰী গৱেষকে শেহতীয়াকৈ এই বেক্টেৰিয়াটো আৱিষ্কাৰ কৰিছে, যাৰ নাম পেণ্টয়া টেগৰি। গৱেষক দলটোৰ মুৰব্বী বুম্বা বান্ধে কয় যে এই নতুন বেক্টেৰিয়া পৰিৱেশ আৰু মানুহৰ বাবে অতি উত্তম। এই বেক্টেৰিয়াই উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও বুম্বা বান্ধে কয় যে এটা কয়লা খনিত এই নতুন বেক্টেৰিয়া পোৱা গৈছে। ই প্ৰধানকৈ ফছফৰাছ দ্ৰৱীভূত কৰে। ইয়াৰ উপৰিও ই মাটিত নাইট্ৰজেনৰ ভাণ্ডাৰ পুনৰ ভৰাই তুলিব পাৰে। ফছফৰাছ আৰু নাইট্ৰজেন দুয়োটাই উদ্ভিদ জীয়াই থকাত সহায় কৰে আৰু উৎপাদন বৃদ্ধি কৰে। সেয়েহে গৱেষকসকলে এই নতুন বেক্টেৰিয়া পৰিৱেশ আৰু মানুহৰ বাবে উপকাৰী বুলি বিশ্বাস কৰে। গৱেষকসকলৰ মতে কবিগুৰুৱে গছ-গছনি ভাল পাইছিল। ইয়াৰ বাহিৰেও কৃষি ক্ষেত্ৰত তেওঁৰ বিভিন্ন অৱদান আছে। তেওঁ কৃষিৰ উন্নতিৰ বাবে বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। সেইবাবে এই উপকাৰী বেক্টেৰিয়াবিধৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। নিউজ টেক্স এনিটাইম 24।